নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক ক'বলৈ আহিছোঁ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। প্ৰথমত দিয়া আছে পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ নাম। তো আপোনালোকে নামটো লিখি ল'ব, তাৰপিছত বয়স দিব, পিছত দিব গাঁৱৰ নাম, ডাকঘৰ দিব, পিন নাম্বাৰ দিব। একেবাৰে সহজ, কিন্তু আপোনালোকে সোনকালে পাৰি যাব। পিন নাম্বাৰটো দিয়াৰ পিছত বিধানসভাৰ সমষ্টিৰ নাম। সমষ্টিটো যদি আপোনালোকৰ সমষ্টি চেঞ্জ হৈছে নতুন দিব, আৰু যদি চেঞ্জ হোৱা নাই নিলিখিব। তো মই ইয়াত আমাৰ ইয়াত চেঞ্জ হৈছে, তো মই ইয়াত লিখি দিছোঁ। তাৰপিছত আপোনালোকৰ আকৌ দিব বুথ কেন্দ্ৰৰ নাম আৰু নাম্বাৰ। বুথ কেন্দ্ৰৰ নামটো আপোনালোকে ক'ত পাব, ভোটাৰ আই ডি পিছফালে চাব। নামটো একেই থাকিব, কিন্তু নাম্বাৰটো কিন্তু চেঞ্জ হ'ব পাৰে। যদি সমষ্টি চেঞ্জ হৈছে নাম্বাৰটো চেঞ্জ হ'ব। তো আপোনালোকে নাম্বাৰটো কেনেকৈ পাব, নতুন ভোটৰ লিষ্টতে চাব, নতুন ভোটৰ লিষ্টতে লিখা থাকিব। তো আপোনাৰ নাম্বাৰ তাৰ পৰা পাই যাব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰ দিব, যাৰ নামত এপ্লাই কৰিব তেওঁৰ বেংক একাউণ্টৰ পাছবুকতে চাব IFSC ক'ড আছে, IFSC ক'ড দিব, মোবাইল নাম্বাৰটো দিব তেওঁৰ, আৰু যাৰ নামত এপ্লাই কৰিব তেওঁৰ ছিগনেচাৰটো কৰাই ল'ব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।